Hey guys, welcome to Smart Way for All. Smart Way for All চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম ৰিজনিঙৰ এটা গুৰুত্বপূৰ্ণ টপিক চিলজিজমৰ বিষয়ে, যিটো ন্যায় নিগমন বুলিও কোৱা হয়। চিলজিজমত সাধাৰণতে কেনেকুৱা কুৱেশ্যন আহে, ইয়াত বিভিন্ন ষ্টেটমেণ্ট দিব, 2-3টা ষ্টেটমেণ্ট দিব আৰু তাৰ ভিতৰত 4-5টা কনক্লুজন দিব। কোনটো কনক্লুজন শুদ্ধ হয় সেই ষ্টেটমেণ্টটোৰ ওপৰত ভিত্তি কৰি ক'ব লাগে। অৰ্থাৎ ষ্টেটমেণ্ট মানে কি, কথন, আমি অসমীয়াত ক'লে কথন বুলি কওঁ। ইয়াত 4-5টা কথন দি দিব আৰু তাৰ ওপৰত ভিত্তি কৰি কেইটামান কনক্লুজন দিব। কোনটো কনক্লুজন হয় সেইটো ক'ব লাগে। ষ্টেটমেণ্টবোৰ সাধাৰণতে 4টা ষ্টেটমেণ্ট থাকে, আপোনালোকে চাওক। প্ৰথমতে থাকিব চাম এ আৰ বি, অৰ্থাৎ কিছুমান এ বি হয়। তাৰপিছত দ্বিতীয় ষ্টেটমেণ্টটো ন' এ ইজ বি, থাৰ্ড অল এ আৰ বি, চাম এ আৰ নট বি, অৰ্থাৎ ন' এ ইজ বি, কোনো মেম্বাৰ মানে বিৰ ভাগ নহয়, এনেকুৱা টাইপত। আৰু অল এ আৰ বি, সকলো এ বি হয়। চাম এ আৰ নট বি, কিছুমান এ বি নহয়, বিৰ পাৰ্ট নহয়। মানে ইয়াত এ বি চি ডি ঠাইত বিভিন্ন ধৰণৰ আহিব পাৰে। এ ঠাইত কেট আহিব পাৰে, বি ঠাইত ডগ আহিব পাৰে, চাম কেট আৰু ডগ এনেকৈ আহিব পাৰে। আপোনালোকে যদি আগতে কৰিছে গম পাব। ন' এ ইজ বি ঠাইত ন' পেন ইজ পেপাৰ এনেকৈ আহিব পাৰে। ঠিক আছে, আমি বেছিক পাৰ্টটো যিহেতু আমি আলোচনা কৰিম, গতিকে আমি এ বি এ ধৰিম। আপোনালোকে কনচেপ্টবোৰ ক্লিয়াৰ হ'লে যেনেকুৱা ধৰণে নাহে চব কৰিব পাৰিব। আজি আমি কনচেপ্টবোৰ ভালকৈ ক্লিয়াৰ কৰিব চাম চিলজিজমৰ ওপৰত। আপোনালোকে মেইনলি 4টা ষ্টেটমেণ্ট দেখিলে, তাৰ ওপৰত কনক্লুজনো কেনেকৈ আহিব পাৰে। চাম এ আৰ বি, অল এ আৰ বি, ন' এ ইজ বি, চাম এ আৰ নট বি। ঠিক সেইদৰে বি ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে একেই হয়। চাম বি আৰ এ, অল বি আৰ এ, ন' বি ইজ এ, চাম বি আৰ নট এ। একদম খুব সহজভাৱে পঢ়িম আমি চিলজিজমটো। ধৰক আপুনি এজন টিচাৰ, আপুনি এটা শিশুক পঢ়াই আছে, 4-5 বছৰ এটা শিশুক পঢ়াই আছে। আপুনি কেনেকৈ পঢ়াব? শিশুটোৱেতো বহুত হাই লেভেলত পঢ়ালে বুজি নাপাব ন। গতিকে আমি চাওঁ আহক। এটা ষ্টৰীৰ দ্বাৰা বুজক। আপুনি টিচাৰ হয়, আপুনি 4-5 বছৰীয়া এটা ল'ৰা ছোৱালীক পঢ়াব গৈছে আৰু আপোনাৰ প্ৰথম দিনাখন তাক পঢ়াব গৈছে। কি পঢ়াব গৈছে? চাম এ আৰ বি। জাষ্ট তাক এইটো কথাই পঢ়ালে, চাম এ আৰ বি। এতিয়া চাম এ আৰ বিটো কেনেকৈ পঢ়ালে? এইটো এ ডায়েগ্ৰাম আৰু এইটো বি ডায়েগ্ৰাম। চাম এ আৰ বি, এ কিছুমান পাৰ্ট, বি কোনখিনি পাৰ্ট, এইখিনি পাৰ্ট হৈছে বি। আপুনি জাষ্ট তাক এইটো পঢ়াই গুচি আহিলে, হ'ল চাম এ আৰ বি। আৰু তাৰপিছতে মই ধৰক শিশুটোৰ ওচৰত গ'লোঁ আৰু তাক মই 4টা প্ৰশ্ন সুধিলোঁ আপুনি পঢ়োৱা ষ্টেটমেণ্টটোৰ ওপৰত। মই তাক সুধিলোঁ চাম এ আৰ বি, অল এ আৰ বি, ন' এ ইজ বি, চাম এ আৰ নট বি, কোনটো শুদ্ধ তাক সুধিলোঁ। এতিয়া সি কি ক'ব? চাম এ আৰ বি আপোনালোকে পঢ়াই থৈ আহিছে ন, সি কনক্লুজনত কি পাইছিলোঁ, চাম এ আৰ বি, সি এইটো কি বুলি ক'ব? শুদ্ধ বুলি ক'ব, চাম এ আৰ বি, হ'ল। মই যেতিয়া তাক সুধিলোঁ অল এ আৰ বি, তেতিয়া সি কি ক'ব? নাজানো, আই ডণ্ট ন', কাৰণ অল এ আৰ বি সি পঢ়া নাই, হ'ল। আৰু যেতিয়া তাক সুধিলোঁ ন' এ ইজ বি, তেতিয়া সি কি ক'ব? নাজানো, কাণ্ট চে, সি ক'ব কাণ্ট চে। আৰু যেতিয়া তাক সুধিলোঁ চাম এ আৰ নট বি, তেতিয়াও সি ক'ব নাজানে। অৰ্থাৎ ষ্টেটমেণ্ট যেতিয়া চাম এ আৰ বি থাকিব, তেতিয়া কনক্লুজনতো কি শুদ্ধ হ'ব? চাম এ আৰ বি কাৰেক্ট হ'ব। বাকী বিষয়ে আমি নাজানো, যিটো বিষয় দি আছে আমি সেইটো বিষয়ে জানো। অল এ আৰ বি আমি এতিয়া নাজানো, ন' এ বি নাজানো, কাৰণ ষ্টেটমেণ্টত চাম এ আৰ বি দি আছে ন। আৰু ঠিক সেইদৰে ইয়াৰ বি ছাপেক্সত গ'লে চাম বি আৰ ই কাৰেক্ট হ'ব, চাম বি আৰ এ এইটো কাৰেক্ট হ'ব। ঠিক সেইদৰে অল বি আৰ এ ৰং হ'ব, বি ছাপেক্সত ক'বলৈ গ'লে। ন' বি ইজ এ ৰং হ'ব, চাম বি আৰ নট এ বুলি ক'লেও ৰং হ'ব। অৰ্থাৎ যদি চাম এ আৰ বি সোধে তেন্তে হ'লে কনক্লুজনত চাম এ আৰ বি কাৰেক্ট হ'ব বা চাম বি আৰ এ কাৰেক্ট হ'ব। অৰ্থাৎ এ কিছুমান পাৰ্ট বি বা বি কিছুমান পাৰ্ট এ হয়, সেইটোৱে কাৰেক্ট হ'ব। ঠিক আছে, চামৰ ওপৰত ভিত্তি কৰি এটা সৰু এক্সাম্পল চাওঁ আহক। প্ৰথম ষ্টেটমেণ্টটো দিছে, ষ্টেটমেণ্ট 3টা আছে ইয়াত, চাম এ আৰ চি। আপোনালোকে ড্ৰ কৰি লওক। অৰ্থাৎ চাম এ আৰ চি, এ কিছুমান পাৰ্ট চি হ'ল,
বা চি কিছুমান পাৰ্ট এ হ'ল তেনেকৈ পঢ়িব চাম চি আৰ ডি চি কিছুমান পাৰ্ট কি ডি বুলি ক'লোঁ চাম চি আৰ ডি এইখিনি পাৰ্ট অৰ্থাৎ চি এইখিনি পাৰ্ট ডি চাম ডি আৰ ই ডি কিছুমান পাৰ্ট কি ই চাম ডি আৰ ই এতিয়া কনক্লুজনত কি কৰিছে চাম ডি আৰ এ আপোনালোকে কি ক'ব চাম ডি আৰ এ আপোনালোকে জানে জানো নাজানে কাৰণ চি আৰু ডি মাজতহে পাইছিলে বা ডি আৰু ই মাজত পাইছিলে এ আৰু ডি মাজত আমি কোনো ৰিলেশ্যন পোৱা নাই গতিকে কনক্লুজন 1 ৰং ঠিক আছে চাম ই আৰ ডি আপোনালোকে জানে চাম ডি আৰ ই যিহেতু পাইছিলে চাম ডি আৰ ই যিহেতু পাইছিলে অৰ্থাৎ ডি এইখিনি পাৰ্ট ই হয় নহয় কালাৰটো চেঞ্জ কৰি দিছোঁ মই বুজি পাব ডি এইখিনি পাৰ্ট ই হয় গতিকে চাম ই আৰ ডি বুলি কওঁতে আমি কি হ'ব কাৰেক্ট ঠিক সেইদৰে চাম এ আৰু ই মাজৰ ৰিলেশ্যন জানে জানো এ আৰু ই মাজৰ ৰিলেশ্যন নাজানে এ আৰু চি মাজতহে ৰিলেশ্যনটো আমি ষ্টেটমেণ্টত যিটো পাইছিলোঁ এ আৰু চি মাজতহে পাইছিলোঁ চাম এ আৰ চি বা চাম চি আৰ এ যি বুলি নকওঁ দুই পিনে কাৰেক্ট হ'ব কিন্তু চাম এ আৰু ই মাজত আমি একো ৰিলেশ্যন পোৱা নাই গতিকে কনক্লুজন 3 ৰং ইয়াত এনচাৰটো কি হ'ব অনলি কনক্লুজন 2 ইজ কাৰেক্ট এইবিলাক আমাৰ বেছিক হয় নেক্সট ইয়াত যিকোনো দি দিব পাৰে চাম কেট আৰু ডগ চাম ডগ আৰু ৰেট চাম ৰেট আৰু বুক এনেকৈ দি দিব পাৰে কিন্তু প্ৰশ্ন যিয়ে নিদিয়ক কনচেপ্টটো ক্লিয়াৰ থাকিলে সকলো ক্লিয়াৰ হৈ যাব অৰ্থাৎ চাম থাকিলে আপোনালোকে এটা কথা গম পালে চাম এ ইজ চি বুলি কওঁতে চাম চি ইজ এ টো কাৰেক্ট হয় সেইটো কথা আপোনালোকে গম পালে এতিয়া ধৰক ফাৰ্ষ্ট দিনটো চেছ হ'ল ছেকেণ্ড দিনাখন আপুনি আকৌ সেই শিশুটোৰ ওচৰলৈ আহি তাক আকৌ এটা প্ৰশ্ন শিকাই থৈ গ'ল কি শিকালে ন' এ ইজ বি আৰু ইয়াৰ ডায়েগ্ৰামটো কেনেকৈ হ'ব এইটো এ এইটো বি অৰ্থাৎ এ কোনো মেম্বাৰ ইয়াত হয় এ মেম্বাৰ বি নহয় কোনো মেম্বাৰ বি নহয় বা এ যেতিয়া কোনো মেম্বাৰ বি নহ'ব বি কোনো মেম্বাৰো এ নহ'ব তাৰ ঠিক উল্টাটো শুদ্ধ হ'ব ন' এ ইজ বি বুলি ক'লে আমি এইটো ক'ব পাৰোঁ ন' বি ইজ এ এইটো পইণ্ট মনত ৰাখিব চাম আৰু ন'ৰ ক্ষেত্ৰত এইটো পইণ্ট মনত ৰাখিব চাম এ ইজ বি বুলি কওঁতে যেনেকৈ আমি চাম বি ইজ চিটো কাৰেক্ট হয় তেনেকৈ ন' এ ইজ বি বুলি কওঁতে ন' বি ইজ এটো কাৰেক্ট হ'ব এইটো কথা মনত ৰাখিব এতিয়া আপুনি শিকাই থৈ গ'ল তাক ডায়েগ্ৰামটো সুধি ন' এ ইজ বি ঠিক তেনেদৰে মই আহি তাক সুধিলোঁ চাম এ আৰু বি 4টা প্ৰশ্ন সুধিলোঁ অল এ আৰু বি ন' এ ইজ বি চাম এ আৰ নট বি অৰ্থাৎ মই তাক সুধিলোঁ কিছুমান এ বি হয়নে সি কি ক'ব নাজানো কিয় নাজানে চিম্পুল কথা যেতিয়া এ কোনো পাৰ্টে বি নহয় তেনেহ'লে কিছুমান এ আকৌ বি হোৱা কথাই নাই হয় যেতিয়া ন' ইজ বি এ কোনো পাৰ্টে বি নহয় আকৌ কিছুমান এ পাৰ্ট বি কেনেকৈ হ'ব এ কোনো মেম্বাৰ বি নহয় যেতিয়া আকৌ কিছুমান মেম্বাৰ বি কেনেকৈ হ'ব গতিকে ৰং ঠিক আছে অল এ আৰ বি এইটোও ৰং সি নাজানে ন' এ ইজ বি দিয়ে আছে অল এ আৰ বি কেনেকৈ হ'ব পাৰে হয় ডাইৰেক্ট উল্টা কৈ দিছে গতিকে কনক্লুজন 2 ৰং নেক্সট কি ক'লে ন' এ ইজ বি সেইটোতো শুদ্ধই যিটো প্ৰশ্নত দিছে সেইটোৱে কনক্লুজনত সুধিলোঁ গতিকে সি এইটো জানো বুলি ক'লে হয় নেক্সট তাক সুধিলোঁ কি চাম এ আৰ নট বি এতিয়া চাওক যেতিয়া ষ্টেটমেণ্টত দি আছে ন' এ ইজ বি এ কোনো মেম্বাৰে বি নহয় বুলি কৈছে তেতিয়া চাম এ আৰ নট বি অৰ্থাৎ এ কিছুমান মেম্বাৰ বি নহয় বুলি কওঁতে এইটো একে কথাই হ'ল কোনো মেম্বাৰে যেতিয়া বি নহয় গতিকে কিছুমান মেম্বাৰ বি নোহোৱাটো স্বাভাৱিক হয় নহয় গতিকে কনক্লুজন 4টো কাৰেক্ট ইয়াত আমি কি শুদ্ধ পালোঁ কনক্লুজন 3 আৰু 4 শুদ্ধ পালোঁ ঠিক আছে ঠিক সেইদৰে ইয়াৰ উল্টাও একে হ'ব চাম এ আৰ বি বুলি কওঁতে আমি চাম বি আৰ এ যদি সোধোঁ এইটোও ৰং হ'ব অল বি আৰ এ এইটোও ৰং হ'ব ন' বি ইজ এ কাৰেক্ট হ'ব যিহেতু ন' এ ইজ বি আছে এ কোনো মেম্বাৰ বি নহয় যেতিয়া বি কোনো মেম্বাৰো এ নহয় কাৰেক্ট চাম বি আৰ নট এ কাৰেক্ট বি কিছুমান মেম্বাৰ এ নহয় বুলি কৈছে বি যেতিয়া সকলো মেম্বাৰে এ নহয় বি কিছুমান মেম্বাৰ আকৌ এ কেনেকৈ হ'ব হয় নহয় গতিকে চাম বি আৰ নট এ এইটোও কাৰেক্ট বুজি পাইছে আপোনালোকে নিশ্চয় ঠিক 3 নম্বৰ দিন ছেকেণ্ড ষ্টেটমেণ্ট গ'ল 3 নম্বৰ দিন আপুনি আকৌ পোৱালিটোৰ ওচৰত আহিলে ধৰক তাক আকৌ নেক্সট ষ্টেটমেণ্টটো শিকাইটো হ'ল অল এ আৰ বি ডায়েগ্ৰামটো কেনেকৈ আঁকিলে এইটো এ
এইটো বি অল এ আৰ বি এতিয়া আপোনালোকে দুটামান ট্ৰিক দিছোঁ মনত ৰাখিব যেতিয়াই অল আহিব অল এ আৰ বি বা অল মংকি আৰু ডংকি যিয়ে থাকক যিটো ফাৰ্ষ্ট আহে সেইটো সৰু ঘৰত থাকিব এতিয়া অল এটো ফাৰ্ষ্ট আহিল ন গতিকে এটো সৰু ঘৰত থাকিব তাৰপিছত বিটো ডাঙৰ ঘৰত থাকিব অল এ আৰ বি ঠিক আছে ফাৰ্ষ্ট ট্ৰিকটো মনত ৰাখিব অৰ্থাৎ যিটো নাম ফাৰ্ষ্ট আহে সি সদায় সৰু ঘৰত থাকিব হ'ল আৰু যেতিয়া আমি সৰু ঘৰটোৰ পৰা ডাঙৰ ঘৰটোলৈ যাম অৰ্থাৎ যদি সোধোঁ অল এ আৰ বি কনক্লুজনত যদি সোধোঁ অল এ আৰ বি সেইটোতো কাৰেক্ট হ'বই লগতে সোধোঁ যদি চাম এ আৰ বি তেতিয়াহ'লে সেইটো কাৰেক্ট হ'ব কিছুমান এ বি হ'ব সকলো এ যেতিয়া বি পাৰ্ট হয় কিছুমান এও বি পাৰ্ট হ'ব পাৰে হয় নহয় অৰ্থাৎ ট্ৰিক হিচাপে ৰাখিব যেতিয়া আমি সৰু ঘৰটোৰ পৰা ডাঙৰ ঘৰটোলৈ যাম অৰ্থাৎ এৰ পৰা বিলৈ যাওঁ তেতিয়া অল কনক্লুজন ট্ৰু আৰু লগতে চাম কনক্লুজন ট্ৰু ঠিক আছে যেতিয়া আমি সৰুটোৰ পৰা ডাঙৰটোলৈ যাওঁ তেতিয়া আমি এনেকৈ ক'ব পাৰোঁ অল এ আৰ বি আৰু এনেকৈও ক'ব পাৰোঁ চাম এ আৰ বি দুইটা কাৰেক্ট কিন্তু যেতিয়া আমি ডাঙৰটোৰ পৰা সৰুটোলৈ আহিম অৰ্থাৎ বিৰ পৰা এলৈ আহিম তেতিয়া অনলি চাম ট্ৰু হ'ব তেতিয়া অল বি আৰ এ বুলি ক'লে কাৰেক্ট নহ'ব কিন্তু হয় কিন্তু আপোনালোকে প্ৰথমতে চাম এ আৰ বি বুলি কওঁতে চাম বি আৰ এটো কাৰেক্ট হৈছিলে কিন্তু অলৰ ক্ষেত্ৰত তেনেকুৱা নহয় মনত ৰাখিব অলৰ ক্ষেত্ৰত অল এ আৰ বি বুলি যেতিয়া ক'লোঁ তেতিয়া অল বি আৰ এ বুলি ক'লে কিন্তু ৰং হ'ব অৰ্থাৎ ডাঙৰটোৰ পৰা যেতিয়া সৰুটোলৈ আহিব তেতিয়া অনলি চামটো অৰ্থাৎ অনলি কি হ'ব চাম বি আৰ এ কাৰেক্ট হ'ব চাম বি আৰ এ কাৰেক্ট হ'ব কিন্তু অল বি আৰ এ সুধিলে এইটো কি হ'ব ৰং ঠিক আছে এক্সাম্পল এটা লওঁ আহক মনত থাকিব তেতিয়া আপোনালোকৰ চাওক কি দি আছে অল ওৱান আৰ টু লিখি লওক অল ওৱান আৰ টু এইটো ওৱান প্ৰথমতে যিটো সেইটো সৰু ঘৰত থাকিব বুলি কৈছোঁ ওৱানটো প্ৰথমতে আহিছে গতিকে সৰু ঘৰত অল ওৱান আৰ টু টু নেক্সট ঘৰত থাকিলে ঠিক সেইদৰে অল টু আৰ থ্ৰী বুলি কৈছে আকৌ নেক্সট টুটো আগত আহিছে থ্ৰীটো পিছত আহিছে গতিকে থ্ৰীটো ডাঙৰ ঘৰত বনাই দিয়ক অল টু আৰ থ্ৰী নেক্সট অল থ্ৰী আৰ ফ'ৰ আকৌ এটা ঘৰ যাব গতিকে 3 আৰু 4 লৈ অল থ্ৰী আৰ ফ'ৰ ঠিক আছে এতিয়া কনক্লুজনত কি সুধিছে অল ওৱান আৰ ফ'ৰ এতিয়া আমি কি পঢ়িছিলোঁ ট্ৰিক্সত যেতিয়া সৰু ঘৰটোৰ পৰা ডাঙৰ ঘৰটোলৈ যাম যেতিয়া আমি সৰু ঘৰটোৰ পৰা ডাঙৰ ঘৰটোলৈ যাম তেতিয়া আমি কি শুদ্ধ বুলি পাইছিলোঁ অল শুদ্ধ হ'ব আৰু চাম শুদ্ধ হ'ব ঠিক আছে অনলি পজিটিভৰ ক্ষেত্ৰত কৈছোঁ হা যিহেতু ষ্টেটমেণ্টটো পজিটিভত আছে নিগেটিভত আমি পিছত আহিম এতিয়া অল এ ওৱান আৰ ফ'ৰ বুলি কওঁতে সৰুৰ পৰা ডাঙৰলৈ গ'লে গোটেইবিলাক শুদ্ধ কাৰেক্ট অল ওৱান আৰ ফ'ৰ চাম টু আৰ ফ'ৰ চামটো 2 নম্বৰ ঘৰত আছে সৰুৰ পৰা ডাঙৰলৈ গৈছে এইটো কাৰেক্ট সৰুৰ পৰা ডাঙৰ হ'লে অল আৰু চাম কাৰেক্ট গতিকে চাম টু আৰ ফ'ৰটো কাৰেক্ট হ'ব অল ফ'ৰ আৰ এ এইটো চাওক ডাঙৰ ঘৰটোৰ পৰা সৰু ঘৰটোলৈ আহিছে আৰু যেতিয়া ডাঙৰৰ পৰা সৰুলৈ আহিব তেতিয়া অনলি চাম কাৰেক্ট অল কাৰেক্ট নহয় গতিকে কনক্লুজন থ্ৰী ৰং যদি সুধিলে হয় চাম ফ'ৰ আৰ এ যদি সুধিলে হয় চাম ফ'ৰ আৰ ওৱান তেতিয়া কাৰেক্ট হ'ল হয় কাৰণ ডাঙৰৰ পৰা সৰুলৈ আহিলে চাম কাৰেক্ট হয় অনলি চাম কাৰেক্ট হয় হ'ল ঠিক আছে অল থ্ৰী আৰ টু সুধিছে অৰ্থাৎ 3 এইটো আৰু 2 এইটো অৰ্থাৎ এতিয়াও আমি ডাঙৰটোৰ পৰা সৰুলৈ আহিলোঁ গতিকে এইটো ৰং হ'ব কাৰণ ডাঙৰটোৰ পৰা সৰুলৈ আহিলে অনলি চাম কাৰেক্ট হয় কিন্তু সৰুৰ পৰা ডাঙৰলৈ গ'লে চামটো কাৰেক্ট হ'ব আৰু অলও কাৰেক্ট হয় অৰ্থাৎ সুধিছে সকলো 3 2 বুলি কৈছে কিন্তু নহয় এইটো ভুল কিন্তু যদি ক'লে হয় চাম 3 আৰ 2 অৰ্থাৎ কিছুমান 3 2 তেতিয়া কাৰেক্ট হ'ল হয় ঠিক আছে লজিক লগালেও আপোনালোকে গম পাব বা এনেকৈ ট্ৰিক্সৰ দ্বাৰা মনত ৰাখিব পাৰিব ঠিক আছে লজিক লগালে চাওক এইটো 1 অল 1 আৰ 2 অৰ্থাৎ 1ৰ সকলোখিনি 2ত সোমাই আছে গতিকে এইটো কাৰেক্ট হ'বই কিন্তু অল 2 আৰ 1 বুলি কওঁতে 2 সকলোখিনি কিন্তু 1ত নাই ন 2 কোনখিনি 1 আছে 2 কেৱল এইখিনিতহে 1ত আছে 1ত থাকে এইখিনিতো নাই 1ত ঠিক আছে তেনেকৈ মনত ৰাখিব পাৰিব কিন্তু চাম 2 আৰ 1 বুলি কওঁতে কোনখিনি এইখিনিতে পৰিব 1ৰ কিছুমান পাৰ্ট 2ত আছে তেনেকৈ আপোনালোকে মনত ৰাখিব পাৰিব কিন্তু ট্ৰিক্স হিচাপে আপোনালোকে এইটো মনত ৰাখিব যেতিয়া সৰুৰ পৰা ডাঙৰলৈ যাম অল আৰু চাম টু আৰু যেতিয়া ডাঙৰৰ পৰা সৰুলৈ আহিম অনলি চাম টু ঠিক আছে তেতিয়া আপোনালোকে নাপাহৰে এতিয়া অলটো গ'ল নেক্সট আপোনালোকে আকৌ পলটোৰ ওচৰত আহিলে ধৰ আপুনি আকৌ শিকাই থৈ গ'ল তাক কি চাম এ আৰ নট বি এবাৰ কি শিকালে চাম এ আৰ নট বি
সাম এ আৰ নট বি শিকাই থৈ গ'ল ঠিক আছে আৰু তাৰ ডায়াগ্ৰামটো আপুনি কেনেকৈ আঁকিলে এইটো এ হয় এইটো বি হয় সাম এ আৰ নট বি অৰ্থাৎ এ কিছুমান পাৰ্ট ধৰক এ এইখিনি পাৰ্ট ধৰক এ এইখিনি পাৰ্ট কিছুমান পাৰ্ট ন এ এইখিনি পাৰ্ট কি নহয় বি নহয় এ এইখিনি পাৰ্ট বি নহয় কিন্তু যেতিয়া সাম এ আৰ নট বি থাকিব তেতিয়া মনত ৰাখিব আমি অনলি এ ৰ পৰাই জানো বিৰ পৰা যিকোনো ষ্টেটমেণ্ট আহিলে আমি নাজানো অৰ্থাৎ ৰং হৈ যাব নাজানো মানে কি ৰং হৈ যাব ঠিক আছে এ কিছুমান পাৰ্ট বিত নাযায় আমি সেইটোৱে জানো কিন্তু সাম বি আৰ নটে আমি এইবিলাক একো নাজানো যিটো ষ্টেটমেণ্ট দি আছে সাম এ আৰ নট বি আমি সেইটোৱে জানো এ এইখিনি পাৰ্ট বি নহয় সেইটোৱে জানো আমি ঠিক আছে আৰু এনেকুৱা কুৱেশ্যনত কনক্লুজনো সেইটোৱে হ'ব অনলি ওৱান সাইড কনক্লুজন হয় যেতিয়া সাম এ আৰ নট বি থাকিব বা তেনেকৈ সাম কেট আৰ নট ডগ যিয়ে নাথাকক যেনেকুৱাই নাথাকক অনলি যিটো ষ্টেটমেণ্ট আছে সেইটোৱে কনক্লুজনত কাৰেক্ট হ'ব এতিয়া ইয়াৰ কাৰেক্ট কনক্লুজনটো কি হ'ব সাম এ আৰ নট বি এইটোৱে কাৰেক্ট হ'ব বাকী চব ভুল হ'ব সাম বি আৰ নটে আমি নাজানো এইবিলাক সাম বিৰ কথা আমি একো নাজানো গম পালে আপোনালোকে বিৰ ফালৰ পৰা সকলো এনচাৰ ৰং হৈ যাব আৰু এটা এইটো 2 নম্বৰ কনক্লুজন ধৰক 3 নম্বৰ কনক্লুজনটো ধৰক সুধিলে অল বি আৰ নট এ এইবোৰ আমি একো নাজানো চব ৰং হৈ যাব যেতিয়া ষ্টেটমেণ্টত সাম এ আৰ বি থাকিব কনক্লুজনতো সাম এ আৰ বিটোৱে কাৰেক্ট হ'ব এইটো মনত ৰাখিব অনলি ওৱান সাইড ৰিলেশ্যনশ্বিপ যদি সাম এ আৰ বি থাকে যিয়ে নাথাকক যদি সাম কেট আৰ ডগ থাকে নট ডগ থাকে তেতিয়া কনক্লুজন সেইটোৱে হ'ব সাম কেট আৰ নট ডগ বাকী সাম ডগ আৰ নট কেট এইবিলাক আমি নাজানো ঠিক আছে পাৰ্ট 1ত আমি বেছিক কনচেপ্টবোৰ ডিছকাছ কৰিলোঁ মেইনলি এইবোৰ এই 4টা ষ্টেটমেণ্টৰ পৰা অহা যায় কুৱেশ্যনবোৰ আমি পাৰ্ট 2ত আমি পৰীক্ষাত অহা কুৱেশ্যনবোৰৰ বিষয়ে ল'ম আৰু কেনেকৈ ছল্ভ কৰে আপোনালোকে গম পাব আৰু পাৰ্ট 2 ডিছকাছ কৰাৰ আগত আপোনালোকে পাৰ্ট 1টো ভালকৈ ৰিপিট কৰি ল'ব এবাৰ কনচেপ্টটো পাৰ্ট 1ৰ কনচেপ্টটো ক্লিয়াৰ হ'লেহে পাৰ্ট 2 আপোনালোকে বুজিব পাৰিব ঠিক আছে কেনেকুৱা লাগিল জনাব ভিডিঅ'টো যদি ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক কৰিব আৰু বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ